নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ গৰমত পিন্ধিব পৰা ধুনীয়া ধুনীয়া মেখেলা চাদৰ। আৰু যিহেতু এইকেইদিন গৰম যথেষ্ট পৰিছে, সেইকাৰণে গৰমত কি পিন্ধো কি নিপিন্ধোকৈ সকলোৱে কাপোৰ বিচাৰিব লগা হয়। যিহেতু ময়ো এগৰাকী মহিলা, গতিকে সেই বিষয়ে ভালদৰে জানো। আৰু সেইকাৰণে গৰমত আজি পিন্ধিব পৰাকৈ ধুনীয়া ধুনীয়া মেখেলা চাদৰ লৈ আহিছোঁ। কেৱল চামাৰ কালেকশ্যনেই লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব। আৰু যদি চাই ভাল পায় তেতিয়াহ'লে এটা লাইক নিশ্চয় কৰিব আৰু লগতে শ্বেয়াৰ কৰিব সকলোৰে লগত। দেৰি নকৰি আজি ভিডিঅ'টো তেতিয়াহ'লে আৰম্ভ কৰোঁ। আৰু ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাওঁ, আমাৰ দোকানখন হৈছে ধেমাজি ডিষ্ট্ৰিক্ট বৰদলনি আৰু আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে ইউটিউবত যিটো নামেৰে আমাৰ ভিডিঅ'সমূহ চাই আছে, হিয়াজ কালেকশ্যন নামেৰে আমাৰ চেনেলটোতে গৈ আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আছে। গতিকে আৰু সেই নামেৰে আমাৰ দোকানখনো ৰখা হৈছে, দোকানখনৰ নামো ৰখা হৈছে হিয়াজ কালেকশ্যন। গতিকে আপোনালোকে আমাৰ দোকানলৈ আহিব, যিসকলে আহিম বুলি ভাবিয়ে থাকে। গতিকে তেওঁলোকে সোনকালে আমাৰ দোকানলৈ আহিব। ধুনীয়া ধুনীয়া কালেকশ্যনসমূহ আশা কৰিছোঁ চাই মেলি ল'ব পাৰিব। আৰু লগতে যিসকলে আহিবলৈ অসুবিধা, তেওঁলোকে আমাৰ নাম্বাৰ স্ক্ৰীণত দিয়াই থাকিব। আপোনালোকে কল, হোৱাটছআপ বা আপোনালোকে যদি হোৱাটছআপত মেছেজ কৰিব নোৱাৰে, ডাইৰেক্ট মেছেজৰ যোগেৰেও আপোনালোকে আমাক যোগাযোগ কৰিব পাৰিব। আৰু প্ৰথমে আজি লৈ আহিছোঁ এচি কটনৰ যোৰা। একেবাৰে কম ৰেঞ্জত লৈ আহিছোঁ, আজি অফাৰ প্ৰাইচত লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজি বহুত বেছি অফাৰত কাপোৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আৰু প্ৰথমে এইযোৰ দেখাইছোঁ এচি কটনৰ যোৰা। জানেই সকলোৱে পিন্ধিবলৈ ভাল গৰমত। আৰু এইযোৰ আহিব প্ৰথমে গ্ৰে কালাৰত, চিম্পুল যোৰা হ'ব। আচলতে এয়া সৰুকৈ এনেকৈ ফুলৰ কাম কৰা হৈছে আৰু মাজে মাজে এনেকৈ সৰু সৰুকৈ 2-4টা এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে। একেবাৰে চিম্পুল কাপোৰ। আৰু এখন হৈছে চাদৰখন, আৰু ইয়াৰ লগত পাব আপোনালোকে এইখন মেখেলাখন দেখিছে। এইখন মেখেলাখন কালাৰটো আহিব গ্ৰে কালাৰ। ইয়াৰে ব্লাউজ পিচটো দেখাই দিছোঁ আপোনালোকক। এইটো হ'ব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো চিম্পুল হ'ব, এটা পাৰি থাকিব এইখন মেখেলাখন। আৰু এই কাপোৰযোৰৰ ছাইড পাৰিকেইটা দেখাইছোঁ, এইকেইটা হৈছে ছাইড পাৰি। আৰু এই কাপোৰযোৰ আজি একেবাৰে অফাৰ প্ৰাইচ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 580, 580 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে আমাক যোগাযোগ কৰিব। হেণ্ডমেড হয় এইযোৰ, হাতে বোৱা এচি কটনৰ যোৰা। হাতে বোৱা এচি কটনৰ যোৰা 580 টকা, 580 ৰুপিছত আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব। তাৰপিছতে চাব, এইটো এটা কালাৰ আছে। এইটো ইয়াৰে ডিজাইনটো হ'ব এনেকুৱা, ব্লেক সূতা আৰু ৰেড সূতাৰে কাম কৰা হৈছে। আৰু এই কাপোৰবিলাক আপোনালোকে জানে, এচি কটনৰ কাপোৰবিলাক যিমানে ধুব সিমানে পিন্ধিবলৈ কমফৰ্টেবল আপোনালোকে পাব। এয়া আচলটো হৈছে এনেকুৱা, আৰু মাজলৈ এয়া বৰফি বুটাৰে এনেকৈ ফুলৰ কাম কৰা আছে চাদৰখনত। এইখন হৈছে চাদৰখন, দেখিছে। এইখন চাদৰখন চিম্পুল হ'ব। আপোনালোকে যিসকলে ল'ৰা ছোৱালী স্কুলত অনা নিয়া কৰে বা ডেইলি ৱৰ্কৰ কাৰণে সদায় মেখেলা চাদৰ পিন্ধি ওলাই আহিবলগীয়া হয় বা বজাৰ সমাৰ কৰিবলৈ, এনেকুৱাবিলাক কাপোৰ খুব বেছি ধুনীয়া গৰমত। আৰু ইয়াৰে এইখন হ'ব মেখেলাখন, দেখিছে। ইয়াৰে এইখন মেখেলাখন ব্লাউজ পিচ থাকিব, ছাইড পাৰি থাকিব। কাপোৰযোৰৰ প্ৰাইচ আহিব 580 ৰুপিজ, 580 টকাত আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব। আৰু এইযোৰ আছে, চাব। এয়া ৰঙা সূতাৰে আচলত ফুলৰ কাম কৰা আছে। কালাৰটো হ'ব এনেকুৱা, শ্ৰীগ্ৰীণত থাকিব। এইখন চাদৰখন, এইখন হৈছে চাদৰখন। আৰু এইকেইটা হৈছে ছাইড পাৰি, এইকেইটা ছাইড পাৰি। লগতে থাকিব মেখেলা, ব্লাউজ পিচ থাকিব। প্ৰাইচ আহিব 580, 580 টকাত আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব হেণ্ডমেড এচি কটনৰ যোৰা। হাতে বোৱা এচি কটনৰ যোৰা হ'ব। আপোনালোকক পাৱাৰ লুমৰ এচি কটনৰ যোৰা নহয় দেই। পাৱাৰ লুমৰ এচি কটনৰ যোৰা 150-200 এনেকুৱাৰ পৰা ষ্টাৰ্টিং হৈ যায়। আৰু সেই পাৱাৰ লুমৰ লগত কম্পেয়াৰ কৰি আপোনালোকে যেন মোক কমেণ্ট নকৰে 150 টকা 200 টকাতে আমি এচি কটন পাওঁ বুলি, কাৰণ এইযোৰ হাতে বোৱা এচি কটনৰ যোৰা। আৰু এইযোৰ লৈ আহিছোঁ লাষ্ট এটা কালাৰ হোৱাইট, দেখিছে। হোৱাইটযোৰ এনেকৈ ৰঙা সূতাৰে ফুলৰ কাম কৰা আছে। এইখন চাদৰখন মাজলৈ দেখিছে, এয়া বুটাৰ কাম কৰা আছে। আৰু গৰমত এই বগা কাপোৰবিলাক পিন্ধিলেতো খুব বেছি ভাল লাগে। আৰু এই কাপোৰযোৰৰ এইকেইটা হৈছে ছাইড পাৰি, এইকেইটা ছাইড পাৰি। লগতে থাকিব এখন মেখেলা, এয়া ব্লাউজ পিচ থাকিব চিম্পুলকৈ, এটা পাৰি কৰা থাকিব। আৰু কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 580 টকা, 580 ৰুপিছত আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব। আৰু ইয়াৰ পিছতে লৈ আহিছোঁ এচি কটনৰ, আৰু এইযোৰ অকণমান ভাল হ'ব। এইযোৰ তাতকৈ অকণমান ফুলো বেছি আছে। কালাৰটো য়েল্ল' কালাৰত আহিব, দেখিছে। এয়া হৈছে আচলটো,
এয়া হৈছে আঁচলটো হাজাৰী বুটাত কাম কৰা হৈছে কাপোৰযোৰত মাজলৈ দেখিছে ঘন ঘনকৈ বুটাৰ কাম কৰা আছে এইখন হৈছে চাদৰখন লাইট য়েল্লো কালাৰত আছে গৰমত পিন্ধি ভাল পাব আপোনালোকে কালাৰটো এইকেইটা হ'ব সাইড পাৰি ব্লু কালাৰত কৰা আছে আৰু এই কাপোৰযোৰৰ এইখন হৈছে মেখেলাখন দেখিছে এই মেখেলাখন ব্লাউজ পিসটো সিম্পল হ'ব এটা পাৰি থাকিব আৰু কাপোৰযোৰ ল'ব পাৰিব এইটো ব্লাউজ পিস কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 800 rupees 800 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব তাৰপিছতে চাব এইযোৰ ৱাছ কটনৰ যোৰা খুব ধুনীয়া হয় একদম মেহেন্দি গ্ৰীণত আহিছে কাপোৰযোৰ ইয়াৰে এইযোৰ কাপোৰ মই পিন্ধিছোঁ খুব ধুনীয়া আপোনালোকে দেখিছে চাগে মোৰ কিছুমান ভিডিঅ'ত মই এইযোৰ কাপোৰ পিন্ধি মই বহুত ভিডিঅ' বনাইছোঁ আপোনালোকে হয়তো দেখিছে আৰু এই কাপোৰযোৰ দেখিছে আঁচলটো হ'ব এনেকৈ গুণা আৰু ৰঙা সূতাৰে ফুলৰ কাম কৰা আছে আৰু মাজলৈ চাওকচোন এয়া ডাঙৰ ডাঙৰকৈ সূতাৰ কাম কৰা আছে যথেষ্ট ধুনীয়া কোৱালিটিৰ কাপোৰ এইযোৰ ৱাছ কটনত বনাই আনিছোঁ আৰু ইয়াৰে এইকেইটা হ'ব সাইড পাৰি আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলাখন ওপৰলৈকে ফুলৰ কাম কৰা আছে এইখন মেখেলাখন ব্লাউজ পিচটো দেখাইছোঁ আপোনালোকক ব্লাউজ পিচটো চিম্পল হ'ব সৰুকৈ এটা পাৰি কৰি দিয়া আছে এইটো ব্লাউজ পিচ আৰু এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1200 rupees 1200 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব খুব ধুনীয়া কালাৰ ৱাছ কটনৰ যোৰা হেণ্ডমেড ৱাছ কটনৰ যোৰা হাতে বোৱা ৱাছ কটনৰ যোৰা এইযোৰ আহিব ব্লু কালাৰত হাতে বোৱা ৱাছ কটনৰ যোৰা দেখিছে ইয়াৰে কালাৰটো হ'ব নেভি ব্লু আৰু বগা সূতাৰে ফুলৰ কাম কৰা আছে খুব ধুনীয়া কাপোৰযোৰ দেখিছে গোটেই চাদৰখনত এনেকৈ ঘন ঘনকৈ বুটাৰ কাম কৰা আছে এয়া চাদৰ এইখন হৈছে চাদৰখন আৰু ইয়াৰ লগতে পাব আপোনালোকে এইখন ধুনীয়া মেখেলা দেখিছে এইখন ধুনীয়া মেখেলা আৰু এই কাপোৰযোৰৰ এইকেইটা হৈছে সাইড পাৰি ব্লাউজ পিচ থাকিব আৰু এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1450 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব ৱাছ কটনৰ যোৰা ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে আমাক যোগাযোগ কৰিব এইযোৰ আহিব গ্ৰে কালাৰত এইযোৰ যথেষ্ট ধুনীয়া এইযোৰ কাপোৰ দেখিছে এয়া হৈছে আঁচলটো মাজত এনেকৈ অকণমান ডাঙৰ বুটা কৰা আছে আৰু লগতে আকৌ সৰুকৈ বুটাৰ কাম কৰা আছে এইখন হৈছে চাদৰখনৰ মাজত এয়া গেৰুৱা ডিজাইন ৰাখি দিয়া হৈছে চাওকচোন এনেকৈ গেৰুৱাৰ কাম কৰা আছে চাদৰখন আপোনালোকে গৰমত পিন্ধিবলৈতো যথেষ্ট ধুনীয়া হ'ব কাপোৰযোৰ গ্ৰে কালাৰত থাকিব এয়া আঁচলৰ কাম এনেকৈ কৰা আছে এইখন হৈছে চাদৰখন আৰু ইয়াৰ লগতে পাব আপোনালোকে সাইড পাৰি পাব ব্লাউজৰ পিছো পাব কাপোৰযোৰৰ লগতে মেখেলাখন দেখাইছোঁ ইয়াৰে এইখন হ'ব মেখেলাখন এইকেইটা হ'ব সাইড পাৰি আৰু ব্লাউজৰ পিচ আৰু কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1480 টকা 1480 rupeesত আপোনালোকে এইযোৰ কাপোৰ ল'ব পাৰিব ছুপাৰ কটনৰ যোৰা হ'ব ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে আমাক যোগাযোগ কৰিব গৰমত পিন্ধিবলৈ খুব বেছি ভাল পাব কোৱালিটিও যথেষ্ট ভাল ডাচ পিচকৈ বোৱা আছে লগতে ডিজাইনেবলো হ'ব বা ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে আমাক যোগাযোগ কৰিব ইয়াৰ পিছত চাব কাৰ্বি কটনৰ এযোৰ যোৰা লৈ আহিছোঁ য়েল্লো কালাৰত লৈ আহিছোঁ এইযোৰ এইখন হ'ব চাদৰখন চাব এয়া আঁচলত এনেকৈ কাম কৰা আছে দেখিছে এইখন চাদৰখন ব্লু আৰু ব্লেক সূতাৰে ফুলৰ কাম কৰা হৈছে এয়া হৈছে আঁচলটো মাজত চাওক এয়া এনেকৈ কাম কৰা আছে এইখন চাদৰখন ইয়াৰ লগতে পাব আপোনালোকে সাইড পাৰি ব্লাউজৰ পিছো ধুনীয়াকৈ পাই যাব এইখন হ'ব ইয়াৰে মেখেলাখন কাৰ্বি কটনৰ যোৰা হ'ব পিয়ৰ কটনৰ হ'ব কাৰ্বি কটনৰ এইখন হ'ব মেখেলাখন দেখিছে এইখন মেখেলাখন আৰু লগতে পাব আপোনালোকে এইকেইটা সাইড পাৰি ব্লাউজৰ পিচ থাকিব ব্লাউজৰ পিছত লগাবৰ কাৰণে খুব ধুনীয়াকৈ এটা পাৰি কৰি দিয়া আছে এইটো ব্লাউজৰ পিছৰ কাৰণে পাৰি থাকিব আৰু এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব আজিৰ অফাৰ প্ৰাইচ মাত্ৰ 950 rupees 950 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব পিয়ৰ কটনৰ কাৰ্বি কটনৰ যোৰা হ'ব আৰু যদি আপোনালোকৰ কালাৰটো ভাল লাগিছে তেতিয়াহ'লে স্ক্ৰীনশ্বট ৰাখি যোগাযোগ কৰিব আৰু গৰমত পিন্ধিবলৈতো যথেষ্ট ভাল হ'ব কাপোৰটো বহুত ধুনীয়া গৰমত পিন্ধিবৰ কাৰণে আন এযোৰ লৈ আহিছোঁ য়েল্লো কালাৰত যিহেতু য়েল্লো কালাৰৰ কাপোৰসমূহ বহুতে বিচাৰি থাকে এইযোৰ কাৰ্বি কটনৰ যোৰাই হ'ব এয়া হৈছে আঁচলটো দেখিছে এয়া হৈছে আঁচলটো
এইখন চাদৰখন আৰু এইকেইটা হ'ব সাইড পাৰি চাদৰখনৰ মাজত চাওক এয়া বুটাৰ কাম কৰা আছে হাতে বোৱা কাৰ্বি কটনৰ যোৰা পিওৰ কটনত থাকিব এয়া হৈছে আঁচলটো আৰু ইয়াৰ লগতে পাব আপোনালোকে এইখন ধুনীয়া মেখেলা ব্লাউজ পিচ থাকিব সিম্পল হ'ব এটা পাৰি থাকিব আৰু কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 950 ৰুপিজ 950 টকাত আপোনালোকে এইযোৰ কাপোৰ আমাৰ পৰা লাভ কৰিব পাৰিব ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে আমাক যোগাযোগ কৰিব আৰু ইয়াৰ পিছতে লৈ আহিছোঁ টচ কটনৰ কাপোৰ আজি অফাৰ প্ৰাইচত লৈ আহিছোঁ কেৱল 1200 ৰুপিজ 1200 টকাত লৈ আহিছোঁ গতিকে চাওকচোন কাপোৰ কেইযোৰ প্ৰথমে লৈ আহিছোঁ এযোৰ মুগা কালাৰত চাওক এইযোৰ মুগা কালাৰত লৈ আহিছোঁ আঁচলটো হ'ব এনেকৈ ৰঙা সূতাৰে কৰা আছে আৰু টচ কটনৰ কাপোৰ আপোনালোকে যিসকলে পিন্ধিছে জানে গৰমত পিন্ধিবলৈ কিমান বেছি ধুনীয়া টচ কটনৰ কাপোৰ আৰু এয়া মাজত দেখিছোঁ সৰু সৰুকৈ বিন্দি বুটাত ফুলৰ কাম কৰা আছে বুটাৰ কাম কৰা আছে তাৰপিছতে পাব আপোনালোকে এইখন ধুনীয়া মেখেলা দেখিছে এইখন ধুনীয়া মেখেলা আৰু ইয়াৰ লগতে পাব আপোনালোকে এইকেইটা চাইড পাৰি ব্লাউজৰ পিচ থাকিব আৰু কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 1200 ৰুপিজ 1200 টকাত আপোনালোকে লাভ কৰিব পাৰিব টচ কটনৰ যোৰা একেবাৰে ৰিজনেবল প্ৰাইচ এই 1200 টকাটো আপোনালোকে হয়তো আমাৰ একোৱেই নাথাকিব আমাৰ কাৰণে কেৱল আপোনালোকৰ কথা চিন্তা কৰিয়ে আমি গৰমত যিহেতু পিন্ধিবলৈ মানুহক কাপোৰ লাগেই গতিকে আপোনালোকৰ কথা চিন্তা কৰি আমি আপোনালোকলৈ আগবাঢ়ো এই কাপোৰযোৰ পিন্ধি এটা সুন্দৰ লুক ক্ৰিয়েট কৰিব পাৰে এনেকুৱা গৰমত সেইকাৰণে আপোনালোকৰ সুবিধাৰ কাৰণে আমি আগবঢ়াই দিছোঁ এই কাপোৰযোৰ একেবাৰে ন্যূনতম মূল্যত আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ গতিকে ভাল লাগিছে যদি আপোনালোকে স্ক্ৰীনশ্বট ৰাখি যোগাযোগ কৰিব প্ৰাইচ আহিব অনলি 1200 ৰুপিজ 1200 টকাত ল'ব পাৰিব এযোৰ আহিব গছ বুটা ডিজাইনত হ'ব কাপোৰযোৰ কালাৰটো যথেষ্ট ধুনীয়া গৰমত পিন্ধিবলৈও ভাল পাব এইটো কালাৰ লাইট শ্বিগিনত আছে এইখন হৈছে চাদৰখন এয়া মাজলৈ সৰু সৰুকৈ বুটাৰ কাম কৰা আছে আৰু এইকেইটা থাকিব চাইড পাৰি ব্লাউজৰ পিচটো চিম্পল হ'ব এটা পাৰি থাকিব সৰুকৈ আৰু ইয়াৰে এইখন হ'ব মেখেলা প্ৰাইচ আহিব অনলি 1200 ৰুপিজ 1200 টকাত আপোনালোকে এই টচ কটনৰ যোৰাযোৰ আমাৰ পৰা লাভ কৰিব পাৰিব তাৰপিছতে লৈ আহিছোঁ এইযোৰ টচ কটনৰ যোৰা য়েল্ল' কালাৰত লাইট য়েল্ল' কালাৰত লৈ আহিছোঁ ইয়াৰে এইখন হৈছে চাদৰখন আঁচলটো দেখিছে এনেকৈ ব্লু আৰু ৰেড কালাৰে কাম কৰা আছে এয়া এইখন চাদৰখন আৰু ইয়াৰে এইকেইটা হ'ব চাইড পাৰি ইয়াৰ লগতে পাব আপোনালোকে এইখন ধুনীয়া মেখেলা ব্লাউজ পিচ থাকিব চিম্পল হ'ব আৰু এইটো হৈছে ব্লাউজ পিচ আৰু কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে আমাৰ পৰা অনলি 1200 ৰুপিজ 1200 টকাত আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব তাৰপিছতে লৈ আহিছোঁ নুনি কটনৰ যোৰা দুটা কালাৰতে লৈ আহিছোঁ ইয়াৰে কেইবাপিছকৈ অৰ্ডাৰ আছিলে 3-4 পিচ মানকৈ অৰ্ডাৰ আছিলে গতিকে অৰ্ডাৰখিনি বোৱাই আনিছোঁ আৰু আপোনালোকৰ লগতো ভাবিছোঁ শ্বেয়াৰ কৰোঁ যিহেতু ভাল পাইছে ৰাইজে এই কাপোৰ কেইযোৰ চাব এইযোৰ ডাৰ্ক চকলেট কালাৰ টাইপৰ হ'ব কাপোৰযোৰ এয়া হৈছে আঁচলটো আপোনালোকে পকোৱা দহি বাতি ল'ব কাপোৰযোৰ খুব বেছি ভাল লাগিব যিহেতু পকোৱা দহি বৰ্তমান ট্ৰেণ্ডিঙত চলি আছে আৰু এয়া হৈছে চাইড পাৰিটো এনেকৈ চেফ পাৰি বনাই দিয়া হৈছে চাদৰখনৰ মাজত এইখিনি বুটাৰ কাম কৰা আছে কোৱালিটি যথেষ্ট ভাল পাব আৰু গৰমত পিন্ধিবলৈতো যথেষ্ট ভালেই নুনি কটন আপোনালোকে জানে আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলাখন দেখিছে এই কাপোৰযোৰৰ এইখন ধুনীয়া এখন মেখেলা আছে ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখিব আপোনালোকে আৰু এইটো হ'ব ব্লাউজৰ পিচ এয়া কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2600 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব কেইবাগৰাকীয়েও অৰ্ডাৰ কৰি থৈছে তেওঁলোকৰ অৰ্ডাৰসমূহ বোৱাই আনিছোঁ আপোনালোকক পুনৰবাৰ জনাই দিছোঁ যদি আপোনালোকৰো ভাল লাগিছে আপোনালোকে আমাক অৰ্ডাৰ কৰিব পাৰিব আৰু তাৰপিছতে আহিছোঁ এইটো এটা ধুনীয়া কালাৰ লৈ নুনি কটনৰ যোৰা হ'ব চেল্ফ পাৰি এইটো খুব ধুনীয়া এটা কালাৰ লৈ আহিছোঁ এয়া হৈছে আঁচলটো আৰু মাজলৈ দেখিছে এয়া বৰফি বুটাৰে ফুলৰ কাম কৰা আছে আৰু এইটো হৈছে চাইড পাৰিটো এনেকৈ চেফ বৰ্ডাৰ বনাই দিয়া হৈছে এইখন চাদৰখন কালাৰটো যথেষ্ট ধুনীয়া এটা কালাৰ আৰু ইয়াৰে এইখন হ'ব মেখেলাখন এইখন হৈছে মেখেলাখন ব্লাউজ পিচটো দেখাই দিম আপোনালোকক ধুনীয়া হয় ব্লাউজ পিচটো এনেকৈ চিম্পলত থাকিব ব্লাউজ পিচটো এয়া
আৰু এয়া মেখেলাখন আৰু কাপোৰযোৰৰ প্ৰাইচ আহিব 2600 2600 টকাত ল'ব পাৰিব। কম প্ৰাইচত দি থকা হৈছে আৰু কেইবাগৰাকীৰো অৰ্ডাৰ আছে, গতিকে তেওঁলোকৰ অৰ্ডাৰসমূহো মই আনিছোঁ। লগতে আপোনালোকৰো যদি ভাল লাগিছে আপোনালোকে আমাক যোগাযোগ কৰিব। পিছত লৈ আহিছোঁ পিয়ৰ টচৰ উকা মেখেলা। বহুতে বিচাৰি থাকে পিয়ৰ টচৰ উকা মেখেলা যোৰা। আপোনালোকে সকলোবিলাকে আমাৰ পৰা ল'ব পাৰিব, ব্লাউজ পিচো ল'ব পাৰিব, লগতে ব্লেক টচত থাকিব। যিহেতু মই বহুত দিন দেখুওৱা নাই আপোনালোকক, বহুতে বিচাৰি থাকে পিয়ৰ টচৰ এনেকুৱা উকা মেখেলা। এয়া ব্লেক টচত থাকিব। এইখন মেখেলা দেখিছে, এইটো থানকৈ আছে, ইয়াতে 4খন মেখেলা আছে। আপোনালোকে হ'লচেলো ল'ব পাৰিব সকলোবিলাক কাপোৰে আমাৰ পৰা, আৰু লগতে ৰিটেইলতো ল'ব পাৰিব। আৰু এই মেখেলাবিলাক আপোনালোকে আমাৰ পৰা 35 পান্নাৰ পৰা আপোনালোকে 38লৈকে পাব। আৰু পানা অনুযায়ী কাপোৰবিলাকৰ মেখেলাবিলাকৰ দামবিলাকো বেলেগ বেলেগ হ'ব। আপোনালোকে 2000 টকাৰ পৰা আমাৰ ওচৰত মেখেলা লাভ কৰিব, 2000ৰ পৰা আপোনালোকে 2200 2300 এনেকুৱালৈকে মেখেলা লাভ কৰিব। যিহেতু আপোনালোকক ক'লোৱে মই পানা অনুসৰি মেখেলাবিলাকৰ দাম ধাৰ্য কৰা হয়। গতিকে যদি আপোনালোকে আমাৰ পৰা এই মেখেলাখন লয়, এইখন 37 পানাত আছে, আৰু এই মেখেলাখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2200 2200 টকাকৈ ল'ব পাৰিব। আৰু যদি আপোনালোকে পানা তাৰ তলত লয়, আপোনালোকে 2100 2000 এনেকৈ ল'ব পাৰিব। আৰু লগতে আজিকালি যিহেতু সকলোবিলাক ব্লেক টচৰে হ'ব, আৰু এইবিলাক আমাৰ মাটিশালত নিজৰ শালতে বোৱা হয়। ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে আমাক যোগাযোগ কৰিব, বা আপোনালোকে আমাক লিখি মেছেজত যদি আপোনালোকে লিখি জনায় তেতিয়াও আমি ধৰিব পাৰিম বাৰু। আৰু লগতে যদি উকা যোৰা ল'ব বিচাৰে আপোনালোকে আমাৰ পৰা, সেই উকা যোৰাৰো তেনেকুৱা পানা অনুসৰিয়ে দামটো হয়। আপোনালোকে 5200 টকাৰ পৰা 5500 টকালৈকে লাভ কৰিব পাৰিব উকা যোৰা পিয়ৰ টচৰ ব্লেক টচৰ। আৰু যদি আপোনালোকে ব্লাউজৰ পিচ লয় তেতিয়াহ'লে আপোনালোকে 1000 1200 এনেকৈ ল'ব লাগিব আমাৰ পৰা। হাত দীঘল চাইজৰো পাব, যদি হাত কাটা চাইজৰ লাগে বা আপোনালোকক 3/4 চাইজৰ লাগে, যেনেকুৱা লাগে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু তাৰপিছতে দেখাইছোঁ এখন পিয়ৰ টচৰ এনেকুৱা কেছৰ ডিজাইনত মেখেলা হ'ব। কফি কালাৰত থাকিব কেছৰ কামখিনি। আৰু এইখন মেখেলা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2300 2300 টকাকৈ এইখন মেখেলা ল'ব পাৰিব। খুব ধুনীয়া হয়। এয়া চকলেট কেছত থাকিব, আৰু ইয়াৰে আপোনালোকে ৰেড কেছতো পাব। আপোনালোকে 2300কৈয়ে ল'ব পাৰিব। খুব ধুনীয়া হয় এখন কেছৰ কাম এনেকৈ কৰা আছে। আপোনালোকৰ যদি ভাল লাগিছে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে আমাক যোগাযোগ কৰিব। প্ৰাইচ আহিব অনলি 2300 2300 টকাকৈ লাভ কৰিব পাৰিব। এইখন এখন আছে ৰেড কেছত, দেখিছে ইয়াতে এনেকৈ কৰা আছে কেছৰ কাম। ব্লেক টচত থাকিব মেখেলাখন। এইখন পানা প্ৰায় 38 মান আহিব। এইখনত প্ৰাইচটো অকণমান বেছি হ'ব দেই, 100 ৰুপিজ বেছি হ'ব। 2400 ল'ব পাৰিব এইখন মেখেলা। খুব ধুনীয়া দীঘল বহল হ'ব, 38 পান্নাত পাব আপোনালোকে। এয়া কেছৰ কাম এনেকৈ কৰা আছে। এইখন মেখেলাও ভাল লাগিলে আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব, ল'ব পাৰিব আপোনালোকে। তাৰপিছতে লৈ আহিছোঁ আপোনালোকৰ কাৰণে আজি কেঁচা কটনৰ যোৰা হোৱাইটত লৈ আহিছোঁ। প্ৰথমে এইটো দেখাইছোঁ, চাব। এয়া আচলটো হ'ব এনেকুৱা ডিজাইনত, আৰু মাজলৈ দেখিছে এইখিনি বুটাৰ কাম কৰা আছে, গল গলকৈ বুটাৰ কাম কৰা আছে। আপোনালোকে নামঘৰেই হওক বা যিকোনো আপোনালোকে মন্দিৰ বা ধৰ্মীয় অনুষ্ঠান সকলোতে এনেকুৱা এযোৰ কাপোৰ সুন্দৰকৈ পিন্ধি যাব পাৰিব। আৰু লগতে গৰমত পিন্ধি খুব বেছি ভাল পাব। কেঁচা কটনৰ যোৰা খুব ধুনীয়া হ'ব। এইকেইটা হ'ব চাইড পাৰি, এইকেইটা চাইড পাৰি। এইখন চাদৰখন বহল আহল হ'ব, পিন্ধি ভাল পাব। শকত আৱত সকলো মহিলা সুন্দৰকৈ পিন্ধিব পাৰিব। আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলাখন, দেখিছে এই কাপোৰযোৰৰ এইখন হ'ব মেখেলাখন। আজি একেবাৰে কম দামত লৈ আহিছোঁ। ব্লাউজ পিচটো চিম্পুল হ'ব, সৰুকৈ এটা পাৰি কৰি দিয়া থাকিব। এইটো হৈছে এই কাপোৰযোৰৰ, এইটো হৈছে ব্লাউজৰ পিচ। আৰু এই কাপোৰযোৰ আজি একেবাৰে কম দাম লৈ আহিছোঁ, মাত্ৰ 680 ৰুপিজ, 680 টকাত এইযোৰ কেঁচা কটনৰ যোৰা। যিটো নেকি আপোনালোকে মাৰ্কেটত গ'লে আপোনালোকক 1000ৰ ওপৰত ক'ব কাপোৰযোৰ। আমাৰ ওচৰতে লাভ কৰিব মাত্ৰ 680 ৰুপিজ, 680 টকাকৈ আপোনালোকে আমাৰ পৰা লাভ কৰিব। ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি যোগাযোগ কৰিব। এয়া এইখন চাদৰখন খুব ধুনীয়া হয়। ইয়াৰে কালাৰ কেইবাটাও লৈ আহিছোঁ। আপোনালোকক মই এযোৰ কাপোৰ মেলি দেখুৱাই দিলোঁ, বাকী কেইযোৰ আপোনালোকক মই কালাৰসমূহ দেখুৱাই দিম। যদি আপোনালোকৰ পচন্দ হয় আপোনালোকে আমাক স্ক্ৰীনশ্বট ৰাখি যোগাযোগ কৰিব। এইযোৰ আহিব অৰেঞ্জ কালাৰত, দেখিছে এইযোৰ অৰেঞ্জ কালাৰত আহিব। এইযোৰ আহিব মুগা কালাৰত, এইযোৰ আহিব মুগা কালাৰত। যথেষ্ট ধুনীয়া, আপোনালোকে গৰমত পিন্ধি খুব বেছি ভাল পাব। কেঁচা কটনৰ যোৰা
এইটো আহিব লাইট লেভেণ্ডাৰ কালাৰত আৰু এইটো আহিব ব্লু কালাৰত আৰু এই কাপোৰযোৰ মই মেলি দেখুৱাই দিম চাব আৰু এইকেইটা কালাৰতে পাব আপোনালোকে এয়া এখন চাদৰখন দেখিছে আচলটো হ'ব এনেকুৱা ব্লু কালাৰত আছে ফুলৰ দামখিনি এখন চাদৰখন এইকেইটা হ'ব চাইড পাৰি আৰু লগতে পাব আপোনালোকে ধুনীয়া এখন মেখেলা এইখন দেখিছে মেখেলাখন 10 পিচটো চিম্পুল হ'ব সৰুকৈ এটা পাৰি কৰি দিয়া থাকিব আৰু কাপোৰযোৰ ল'ব পাৰিব অনলি 680 ৰুপিজ 680 টকাত এযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব আজি যিসমূহ কাপোৰ দেখালোঁ আপোনালোকে একেবাৰে ৰিজনেবল প্ৰাইচত আৰু কম দামত লৈ আহিছোঁ গতিকে আপোনালোকে আশা কৰিছোঁ ভাল পাব চাই ভিডিঅ'টো আৰু লগতে শ্বেয়াৰ কৰিব সকলোৰে লগত আৰু ইয়াৰ পিছতো লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটা ধামাকা অফাৰ গতিকে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব ইয়াৰ পিছত লৈ আহিছোঁ ধুলাই পাটৰ ছিংগুল মেখেলা আজি আপোনালোকে ভাবিব নোৱাৰা দামত লৈ আহিছোঁ ধুলাই পাটৰ ছিংগুল মেখেলা এইখন আহিব প্ৰথমতে দেখাই দিছোঁ ৰেড কেছত আছে কেছৰ কামখিনি চাওকচোন খুব ধুনীয়াকৈ কৰা আছে ছিংগুল মেখেলা হ'ব বহুতে মোক কৈ আছিলে যিহেতু স্কুললৈ যোৱা বাইদেউসকলে কৈ আছিলে যে গৰমত পিন্ধিবলৈ এনেকুৱা মেখেলা দেখুৱাবৰ কাৰণে গতিকে মই নতুনকৈ বোৱাই আনিছোঁ চাওক এইখন ধুলাই পাটৰ ছিংগুল মেখেলা হ'ব লাভ কৰিব পাৰিব মাত্ৰ 500 ৰুপিজ 500 টকাকৈ এনেকুৱা ধুলাই পাটৰ ছিংগুল মেখেলা আপোনালোকে ল'ব পাৰিব এয়া এইখন ৰেড কেছত প্ৰথমে দেখাই দিলোঁ কেছৰ ডিজাইন ৰেডতে কেইবাটাও আছে বেলেগ বেলেগকৈও আছে এইটো এটা আছে ৰেডত আপোনালোকৰ যিখন ভাল লাগে সেইখনে ল'ব পাৰিব আৰু ধুলাই পাট বোৱা মেখেলা আপোনালোকৰ অকণো গৰম নুঠে অলপো আপোনালোকে গৰম অনুভৱ নকৰে এইকেইখন মেখেলা পিন্ধি আৰু লগতে ধুলাই পাটৰ যোৰাও লাভ কৰিব আপোনালোকে আমাৰ ওচৰত বেলেগ বেলেগ কালাৰত ধুনীয়া ধুনীয়া কালাৰত ইয়াৰ আগৰ ভিডিঅ'টোত মই ধুলাই পাটৰ যোৰা দেখাই আছোঁ বহুতে লৈছে লগতে হ'লচেলো লৈছে বাৰু বহুতে আৰু আপোনালোককো যদি লাগে তেতিয়াহ'লে যোগাযোগ কৰিব আৰু আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে ছিংগুল মেখেলা এইখন চাওকচোন কিমান ধুনীয়াকৈ কেছৰ কামখিনি কৰা আছে বহুত বেছি ধুনীয়া লাগিব আপোনালোকে যদি পিন্ধে এনেকুৱা মেখেলা যিকোনো চাদৰৰ সৈতে আপোনালোকে এনেকুৱা গৰমত পিন্ধিব পাৰে খুব বেছি আৰাম পাব আপোনালোকে এইখন আহিব অৰেঞ্জ কালাৰত চাওকচোন এইখন কেছৰ কামখিনি এনেকৈ কৰা আছে আৰু লগতে মেখেলাখনত এনেকৈ ওপৰলৈ অকণমান বুটাৰ কাম কৰা আছে আৰু এইখন মেখেলাও আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 500 ৰুপিজ 500 টকাকৈ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব একদম ভাবিব নোৱাৰা দাম আপোনালোকে ধুলাই পাটৰ মেখেলা আৰু লগতে আপোনালোকক কওঁ মাৰ্কেটত গ'লেও এইবিলাক আপোনালোকে বস্তু বিচাৰি নাপায় যিহেতু এইবিলাক মাটিশালত বোৱা কাপোৰ হয় আপোনালোকে বিচাৰিলে সকলোতে এইবিলাক এভেইলেবল নহয় আৰু এইখন আহিব কফি কালাৰ কেছ দেখিছে কেছৰ কামখিনি দেখিলে খুব বেছি মৰম লগা একদম বহুত বেছি ধুনীয়া আৰু প্ৰাইচটোতো আৰু তাতোতকৈ মৰম লগা আজি একেবাৰে কম দামত দিছোঁ মাত্ৰ 500 ৰুপিজ 500 টকাত ল'ব পাৰিব এখন আহিব ৰেড কেছত থাকিব এয়া দেখিছে ডিজাইন এনেকুৱা হ'ব কেছৰ কামখিনি আৰু ওপৰলৈ অকণমান বুটাৰ কাম কৰা আছে এইখন মেখেলাত আপোনালোকে ল'ব পাৰিব অনলি 500 ৰুপিজ 500 টকাকৈ ল'ব পাৰিব আৰু এখন দেখাই দিছোঁ শেষত এখন আহিব কফি কালাৰত চাওকচোন অকণমানিকৈ কৰা হৈছে কেছৰ কামখিনি কিন্তু কিমান ধুনীয়াকৈ কৰা হৈছে চাওকচোন দেখিলে একেবাৰে মৰম লাগি যায় আৰু আমাৰ এই অসমীয়াৰ কেছটো যে সঁচাকৈ বহুত বেছি ভাল লাগে অকণমানিকেই কৰক বা ডাঙৰকেই কৰক কিন্তু বহুত বেছি ভাল লগা হৈ পৰে আৰু এই মেখেলাখনো আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 500 ৰুপিজ 500 টকাত ল'ব পাৰিব আৰু ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে আমাক যোগাযোগ কৰিব আহি আজি ভিডিঅ'ৰ একেবাৰে শেষৰ অংশত উপনীত হ'লোহি আশা কৰিছোঁ আজি ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু যদি ভাল পালে আপোনালোকক পুনৰ কওঁ আপোনালোকে এটা লাইক কৰিব লগতে শ্বেয়াৰ কৰিব 10জনৰ লগত যাতে সকলোৱে ৰিজনেবল প্ৰাইচত এযোৰ সুন্দৰ কাপোৰ আমাৰ পৰা লাভ কৰিব পাৰে আৰু আপোনালোকক ভিডিঅ'ৰ শেষৰ ফালে জনাওঁ আমাৰ সকলোবিলাক পাৰ্চেল আমি DTDC কুৰিয়াৰ অথবা পোষ্টেলৰ যোগেদি পঠাওঁ গতিকে আপোনালোকৰ ওচৰতে যদি DTDC কুৰিয়াৰ ছাৰ্ভিচ এভেইলেবল নাই তেতিয়াহ'লে পোষ্টেলৰ যোগেদি আমি সকলো ঠাইলৈকে পঠিয়াব পাৰোঁ যিহেতু সেইকাৰণে আপোনালোকে পোষ্টেলৰ এড্ৰেছৰ মতেও আমাৰ পৰা কাপোৰসমূহ ল'ব পাৰিব আৰু আমাৰ ইণ্ডিয়াৰ সকলো জেগালৈকে কাপোৰসমূহ ডেলিভাৰ্ড কৰা হয় গতিকে আপোনালোকে য'ৰ পৰাই চাই আছে আমাৰ পৰা কাপোৰসমূহ অনায়াসে ধুনীয়াকৈ ল'ব পাৰিব আৰু আজিৰ কালেকশ্যনসমূহ ইমানেই আছিলে পুনৰ লৈ আহিম ধুনীয়া ধুনীয়া কালেকশ্যন আপোনালোকৰ মাজলৈ এনেকৈ চাই থাকিব আপোনালোকে হিয়াজ কালেকশ্যন আৰু লগতে মৰম দি যাব তাৰ আশাৰে আজি লৈ আহিছোঁ ধন্যবাদ সকলো ভালে থাকক সুস্থ থাকক লগতে যথেষ্ট গৰম পৰিছে আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে সকলোৱে যত্ন ল'ব বুলি আশা কৰি আজিৰ ভিডিঅ'টো মই সমাপ্ত কৰিছোঁ ধন্যবাদ